মুখলধাৰ বৰষুণৰ মাজতো হেজাৰ হেজাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত সম্পূৰ্ণ কৰা হয় পবিত্ৰ ঈদ উল আজহাৰ নামাজ। আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ ব্ৰততমাৰ নিকটৱৰ্তী বাটমাৰী আঞ্চলিক কাৰী আব্দুল হামিদিয়া ঈদগাহতো আজি সমূহীয়াভাৱে পবিত্ৰ ঈদ উল আজহাৰ নামাজ আদায় কৰা হয়। ডাৱৰীয়া বতৰকো নেওচি বৃহত্তৰ অঞ্চলৰ হেজাৰ হেজাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদগাহ ময়দানত উপস্থিত হৈ সমূহীয়াভাৱে আদায় কৰে ঈদ উল আজহাৰৰ নামাজ। নামাজৰ অন্তত অসমৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে লগতে গোটেই বিশ্বৰ শান্তিৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰা হয়। নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট আৰু 24 লাইভ। আলাইকুম, ঈদ মুবাৰক। মই বাটমাৰী কাৰী আব্দুল হামিদিয়া আঞ্চলিক ঈদগাহ কমিটিৰ সম্পাদক হিচাপে অসমবাসী ৰাইজলৈ অন্তৰৰ পৰা ঈদ মুবাৰক জনাইছোঁ। আজি ডাৱৰীয়া বতৰ সত্ত্বেও আজি এই বাটমাৰী কাৰী আব্দুল হামিদিয়া ঈদগাহ ময়দানত সহস্ৰ লোক আহি পেলাই একত্ৰিত হৈ পেলাই আমি সমূহীয়াভাৱে ঈদৰ নামাজ পঢ়িলোঁ। বতৰ যদি প্ৰতিকূল আছিলো তথাপিতো এই প্ৰতিকূল বতৰ নেওচিও আমাৰ মানুহ আহি পেলাই প্ৰায় 10,000 মান মানুহ ইয়াত উপস্থিত হৈ পেলাই আমি নামাজ সম্পন্ন কৰিলোঁ। এই সুযোগতে আমি অসমবাসী ৰাইজৰ লগতে বিশ্ববাসী ৰাইজলৈ আমি আন্তৰিক শুভেচ্ছা, ঈদৰ শুভেচ্ছা আৰু ঈদ মুবাৰক জনাইছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ঐক্যতা, সেয়া ঐক্য সমৃদ্ধি বৃদ্ধি পাব তাৰে আশা কৰিছোঁ আৰু অসমবাসী ৰাইজলৈ পুনৰবাৰ এবাৰ ঈদ মুবাৰক জনাইছোঁ। আজি আমাৰ নগাঁও জিলাৰ বটদ্ৰৱাৰ ওচৰৰ বাটমাৰী আব্দুল কাৰী হামিদিয়া ঈদগাহ মাঠত ঈদ উল আজহাৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। নামাজ খুব শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়। হাজাৰ হাজাৰ মানুহ একগোট হৈ সমূহীয়াভাৱে আমি নামাজ আদায় কৰিছোঁ। অৱশ্যে ডাৱৰীয়া বতৰৰ কাৰণে কিছু ব্যাঘাত হৈছে জনসাধাৰণ অহাত, তথাপিও খুব সৌহাৰ্দ্যপূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে নামাজ আদায় কৰিব পাৰিছোঁ আৰু নামাজৰ দ্বাৰা আমি পৰম সৃষ্টিকৰ্তাৰ ওচৰত বিশ্ব শান্তিৰ বাবে দোৱা কৰিছোঁ। আমাৰ এই ঈদত কুৰবানী দিয়া হয়। কুৰবানী হৈছে ত্যাগ। গতিকে আমি আমাৰ সৰ্বোচ্চ বিশ্ব শান্তিৰ বাবে, মানৱ জাতিৰ কল্যাণৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিবলৈ আমি সদায়ে সাজু আৰু পৰম সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিছোঁ যাতে বিশ্বত শান্তি অক্ষুণ্ণ থাকে আৰু আমাৰ মাজত ভাতৃত্ববোধ সদায় অটুট থাকে, তাৰে কামনা কৰিছোঁ আৰু সকলোকে আমাৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন।